ৰাম, হৰিৰাম, শ্ৰীৰাম, পৰশুৰাম আদি সমস্ত অৱতাৰ কৃষ্ণৰে অৱতাৰ, তেওঁৰে লীলা অৱতাৰ। ভাগৱত লীলা শাস্ত্ৰ আৰু এই কৃষ্ণই যে পূৰ্ণ ব্ৰহ্ম, সেইকাৰণে মহাপুৰুষ কৃপালু গুৰুজনে দশম স্কন্ধ সুকীয়াকৈ লিখি থৈ গৈছে আমালৈ। আৰু আমি তাৰমানে সেই কৃষ্ণক সাক্ষাৎ ৰাখিহে বাকীবোৰ নামো উচ্চাৰণ কৰিম। কৃষ্ণ মূল কথা সেয়া, দশমৰ তাৎপৰ্য এয়া। গতিকে হ'ব, আমি গুৰুজনে কেনেকৈ কৈছে চাওঁ। জয় নম যাদৱ মাধৱ জনাৰ্দন, জয় ঋষি কেশ সদাশিৱ সনাতন। হে যাদৱ, হে মাধৱ, হে জনাৰ্দন, পঞ্জন কৃষ্ণই আৰু ঋষিকেশ, তাৰমানে আমাৰ সকলো ইন্দ্ৰিয়ৰ গৰাকী তেওঁ। তেওঁ আমাৰ হৃদয়ত সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত। আমাৰ ইন্দ্ৰিয়বোৰ কোনে পৰিচালনা কৰে? আমাৰ চকুৰে দেখে, কাণে শুনে, আৰু সেই জ্ঞানটো কৃষ্ণই অৰ্জুনক গীতাত নিজে দি থৈ গৈছে। ঈশ্বৰ সৰ্বভূতানাং হৃদয়ে অৰ্জুন তিষ্ঠতি, ব্ৰাহ্মণ সৰ্বভূতানি যন্ত্ৰণি। অৰ্জুন ঈশ্বৰ, ময়ে ঈশ্বৰ, সেইজন ঈশ্বৰ। গতিকে তোমাৰ হৃদয়ত অৱস্থান লৈ তোমাৰ সমস্ত ইন্দ্ৰিয় মোৰ দ্বাৰাই পৰিচালিত হয়। তুমি মই তোমাৰ হৃদয়ত নাথাকিলে তুমি ধেনুখন দাঙিব নোৱাৰা। তোমাৰ চকুৱে নেদেখে, তোমাৰ কাণে নুশুনে, তোমাৰ হাতে ধেনু চুব নোৱাৰিবা, ভৰিয়ে যাব নোৱাৰিবা। মই থকালৈকেহে তুমি ধেনু চলাব পাৰিবা। গতিকে তুমি তোমাৰ মনটো সেই আত্মাই লগাই দিয়া, এই বুলি কৈছিলে কৃষ্ণ। প্ৰণত নাৰায়ণ নিৰাকাৰ, প্ৰণত তাৰণ। প্ৰণত মানে যিসকল তেওঁ প্ৰণতি কৰে, সেই সকলক উদ্ধাৰ কৰে। প্ৰণত তাৰণ, তোমাক শৰণ লোৱা সকলক তুমি উদ্ধাৰ কৰা প্ৰভু। আৰু তুমি নিৰ্গুণ নিৰাকাৰ, মাত্ৰ পপত সৌৰভতে সুমৰু গোবিন্দ ঋষিকেশ, চিদানন্দ মুৰুতি কপট গোপবেশ। কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। সেইজন কৃষ্ণ, মোৰ কৃষ্ণ, সেই কৃষ্ণৰ চৰণত নমস্কাৰ কৰো। এই বাকীবোৰ সেই কৃষ্ণৰ বিশেষণ। নম নম ভগৱন্ত ভক্তৰ নিধি। হয়, ভক্তৰ এই নৱনিধি আমাৰ 9বিধ ৰত্নও আছে। 9টা তাৰমানে হেৰিয়াৰ কুবেৰৰ ভাণ্ডাৰ, বস্তুৰ ভাণ্ডাৰ তাৰমানে। গতিকে আমাৰ ভক্তৰ কাৰণে কিন্তু নৱনিধি ভক্তিবন্ত আৰু 9বিধ ভক্তি আমাৰ একো দৰকাৰ নাই। সকলো নিজে নিজে দি থাকিব। বোলে নিধিবোৰ হ'ব, সেই নিধিবোৰ ভগৱন্তক ভক্তি কৰা, নিজে নিজে আহি থাকিব, পিছে পিছে দৌৰি ফুৰিব। গতিকে হৰিকেই নৱনিধি বুলি ভকতে ধৰিব লাগে। হৰিক স্মৰণে আৰম্ভ কেতিয়াও মহাভাগৱতৰ কথা দশম স্কন্ধৰ, এয়া দশম স্কন্ধৰ মহাভাগৱত কথা। বিৰচিলা পদ কৃষ্ণ কিংকৰ কিংকৰ আৰু কি বুলি কৈছে চাওকচোন। পৰজোৰে বল শুনি উপসভাসদ, মূৰ হৈয়া কৰো মহাভাগৱত। মহাপুৰুষ কৃষ্ণ অংশ অৱতাৰ, তেওঁ কৈছে যে মই মূঢ় হৈ মহাভাগৱত কৰিছো। ইমান মানে অমানিত গুণ, আমাৰ পদত কেহ নধৰিবা দোষ, মোৰ বুলি দোষ নধৰিবা। মই কৃষ্ণ কথা লিখিছো। গতিকে কৃষ্ণ কথা শুনি সকলো সন্তোষ হোৱা। 100 কোটি জনমৰ এটা কথা কিন্তু সোঁৱৰাই দিছো। কি 100 কোটি জনমত যিটো মনুষ্যৰ নিৰন্তৰে ভৈৰাগ হয়, আমি 100 কোটি জনমৰ মহা আমাৰ নোহোৱাৰ কাৰণেহে, পাপ ক্ষয় হোৱাৰ কাৰণেহে আমি আহি নৰকলৈ ধৰি পাইছোহি। আৰু সেইজনেহে কিন্তু শিকিজনে কৃষ্ণৰ কথা শুনিবা পাৰে।
তেওঁহে কিছুমান কথা শুনিব পাৰিব। এই কাণত পাপে খুচি হেনতাৰে তাৰমানে পাপীবোৰৰ কাণত দিয়ে খুচি দিয়াৰ দৰে খুচিৰে দিয়ে নামে। তেওঁলোক নাম জেগাত থাকিবই নোৱাৰে। বৰকৈ নাম গোৱা জেগা হলে নাম গালে তেওঁলোক তাৰমানে আঁতৰ হৈহে থাকে। প্ৰসাদ খাবৰ সময়ত আহে আকৌ গোট খায়। গতিকে নাম শুনিব নোৱাৰা মানুহ বহুত আছে। কৃষ্ণ হেন জানি সাৱধানে শুনা কবে নৰে, সকলো নৰে সাৱধানে। এই কথাটো চাব দেই, গুৰুজনৰ প্ৰতি লিখনিত মাধৱ পুৰুষেও কয় সাৱধান। সাৱধান মানে কি? আমি অসাৱধান হৈ যদি পঢ়ি থাকো, এতিয়া আমি সকলো অসাৱধান হৈ যদি শুনিব থাকো, শুনোতেও সাৱধান হবা। আৰু কেনেকৈ সাৱধান হব লাগে মানুহবোৰ? এনে ধৰক অগায়ো হৰি গুণ সাতে পাছে আপোন হুৰে পলাই যাইব মায়া বাজু। এই সাতটা ইন্দ্ৰিয়ৰ দ্বাৰা আমি বিষয় ভোগ কৰো। এই সাতটা আৰু পাঁচটা হাতে পাশে 12টা পাবলে। সেয়া কি? সাতটা। আমাৰ দুটা চকু, দুখন কাণ, দুটা নাক আৰু এখন মুখ। এই সাতটা। এই সাতটাৰ দ্বাৰা আমি বিষয় ভোগ কৰো। কেনেকৈ? ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শৰ দ্বাৰা। যেনেকৈ চকুৰ ৰূপ তন্মাত্ৰ। চকুৰে আমি ৰূপ চাই ভাল পাওঁ। আমি কি চাই ভাল পাওঁ সেইটো আমি জানো। কিন্তু আমাৰ ভগৱতৰ গুৰুজনে কৈছে ঈশ্বৰৰ ৰূপটো চাই ভাল পাবলৈ শিকায়। ৰূপ দৰ্শন, ৰূপ উপভোগ কৰে, সৌন্দৰ্য উপভোগ কৰে চকুৰে। বিষয় সেইটো চকুৰ বিষয়, সৌন্দৰ্য উপভোগ কৰাটো। গতিকে যিকোনো ৰূপটো উপভোগ নকৰিবা। তাৰমানে ঈশ্বৰৰ সৌন্দৰ্যটো ভোগ কৰিবলৈ কৰ্ণে শুনা কৃষ্ণ কথা, মুখে বোলা ৰাম। আৰু কাণে কি কৰিবলৈ কৈছে? যে তুমি কৃষ্ণ কথা শ্ৰৱণ কৰা। শ্ৰৱণ কৰি ৰস খোৱা। অন্য কথা শুনি আনন্দ নকৰিবা। হৰি কথাতে আনন্দ কৰিবা। তাৰপৰা আৰু মুখে বোলা, মুখে ৰাম বোলা, মনে পাদ পদ্ম স্মৰা। তাৰপিছত নিৰ্মাল্য তুলসী ঘান লোৱা নাচিকাই। কোনটো গন্ধ লোৱা? সেয়া ভগৱন্তত সমৰ্পিত দ্ৰব্যৰ গন্ধহে ল'বা। আৰু বিষ্ণুৰ নৈবেদ্য মাত্ৰ। যি খোৱা বিষ্ণুৰ নৈবেদ্য। গোটেইবোৰ প্ৰভু ভগৱন্তৰ সৃষ্টিহে। যদি কৃষ্ণ বিনে বস্তু জগতত নাই। কৃষ্ণময় দ্ৰব্যে যজ কৃষ্ণ সদায়। যে কৃষ্ণৰ দ্ৰব্য কৃষ্ণই। কৃষ্ণময় দ্ৰব্যৰে আকৌ কৃষ্ণকে আমি যোজনা কৰো। তেওঁতে সমৰ্পণ কৰি দিওঁ। আমাৰ নিজৰ দায়িত্ব এৰি দিওঁ। এই অসমীয়াত ফকৰা এটা আছে, বোলে তোমাৰ গাড়ী বাৰীৰ বাঁহ গাছ তাতে কৰো খৰিচা। তোমাতে ফলাই কথাটো মন কৰিছা। তাৰমানে আমাৰ নিজৰ বাৰীৰে বাঁহ গাছ কোনোবাই কাটি খৰিচা কৰি আনি আমাক দিছে। দি পেলাই আমাৰ পৰা ধান এজন লৈ গৈছে। গতিকে এতিয়াও আমাৰ তেনেকুৱাই হৈ আছে কথাটো। প্ৰভু ভগৱন্তৰ বাৰী, সকলো দ্ৰব্যৰ অধিকাৰী তেওঁ। তেওঁ দ্ৰব্য আমি আকৌ তেওঁকে দিছো। দি পেলাই আমি আকৌ তেওঁক কৈছো প্ৰভু তুমি আমাক কৃপা দিয়া। কাৰ বস্তু কাক দিছো? গতিকে তথাপিতো আমি ত্যাগ অৰ্থাৎ আমাৰ সত্যটো ত্যাগ কৰো। কিন্তু আমি ফলটো ভোগ কৰো। ভগৱন্তই আমাক দিয়ে, ফল দিয়ে। মাত্ৰ এই সত্যটো ত্যাগ কৰিব লাগে।
The person you are calling is currently busy. Please call again later. आप जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है, कृपया थोड़ी देर बाद। মূল উদ্দেশ্যটো হ'ল এইটো কৃষ্ণই দেৱতা, কৃষ্ণ পূৰ্ণ ব্ৰহ্ম অৱতাৰ, আৰু সেই কৃষ্ণই সমস্ত আটাইকেইটা যুগত নানা অৱতাৰ ধৰিলে কেলে তেওঁৰ গুণ লীলাবোৰ গাই পেলাই আমি তাৰমানে জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ এইবোৰলৈ নগৈ ঈশ্বৰৰ গুণ লীলা গাম। আমি শৰণ ললো, শৰণীয়া ভকতে কি কৰিব? শৰণ কালৰে পৰা বিধি কিংকৰ গুচি কৰে পদাৰ্থ কীৰ্তন। বিধি বিধান থকা জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আমি কৰিব নালাগে। নালাগে, আমি কৃষ্ণক শৰণ ললো, গতিকে সেইবোৰ বিধি কিংকৰ ধৰ্মবোৰ আমি কৰিব নালাগে। বিধি কিংকৰ ধৰ্ম মানে কি? মানে এইবোৰ বিধান আছে কৰ্ম মাৰ্গত, য'তে ত'তে কৰিব নাপায়, দেশে কৰিব নাপায়, আৰু মানে মন্ত্ৰ বলহীন হলে মানে নষ্ট হয়। সেইবোৰ দেশ কাল পাত্ৰৰ বিধান থকা ধৰ্মবোৰ আমি কৰিব নালাগে। আৰু নিয়ম সংযম আসন প্ৰণায়াম আদি কৰি নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰা ধৰ্মটো কলিযুগত নহয়, কোনেও কৰিব নোৱাৰে, সেইবোৰ আমি কৰিব নালাগে। এই ভাগৱত লীলা শাস্ত্ৰ, আৰু সেই লীলা শ্ৰৱণ কীৰ্তন আৰু আমাৰ মহাপুৰুষে এনেকুৱা কৰি দিলে, আমাক দৰ্শন কৰিবলৈও দিলে। ভাল পোৱা লীলা আৰু ঈশ্বৰৰ লীলাবোৰ ভাওনা কৰা আমাক হেৰিয়েও কয়। এই তিনিটা আমাৰ কথা যে শ্ৰৱণ দৰ্শন মনন। এতিয়া শ্ৰৱণ কৰিলো, এই এটাইকেইটাই একেলগে কৰিব পৰা ব্যৱস্থা একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰি থৈ গৈছে পৃথিৱীত। কি কৰিছে যে আমাৰ নাট কৰিলে, এয়া চাওক কি কয় আমাৰ সূত্ৰধাৰী, কি কয় লাহেৰি কথা কৈছে বৈকুণ্ঠ কপতি ভকুণ্ঠ বুলি সভামতে লীলা কৰ্মতা দেখ চকুৰে ৰক্ষণ কৰা, সুনহ কাণেৰে ৰক্ষণ কৰা, শুনা, আৰু নিৰন্তৰে হৰি বোল। শ্ৰৱণ কীৰ্তন আৰু দৰ্শন এইকেইটা একে ঠাইতে একে বহাতে আমি কৰিব পৰা ব্যৱস্থা একমাত্ৰ মহাপুৰুষ শংকৰদেৱে কৰি থৈ গল। কৃষ্ণ 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 হয়। পঢ়া এতিয়া আৰম্ভ কৰা আৰু অবতাৰণা। পৰীক্ষিতৰ প্ৰশ্ন। পৰীক্ষিত নিপে পাছে সুসন্ত চন্দ্ৰ বংশ কহিলা আছে নারায়ণে যদ
হেন কৃষ্ণ কথা নুশুনিব শুননৰে মহাপাপী আত্মা ঘাতকীত এয়া অৱতাৰণা কৰিছে পৰীক্ষিতে সুখদেৱক কৈছে পৰীক্ষিত নিপে পাছে পিছন্ত সুখত সুখদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছে হে সুখদেৱ আপুনি চন্দ্ৰ সূৰ্য বংশৰ কথা তাৰমানে আগৰ চন্দ্ৰ কেইটাত পঢ়ি আৰু সেয়া শুনিলো সেয়া লীলা এই ভগৱন্ত কৃষ্ণৰে লীলা সেয়া সেইখিনি মই শুনিলো এতিয়া পাছে নাই যদুবংশে অৱতৰি তাৰপিছত যদুবংশত অৱতৰি গৈ কি কি লীলা কৰিলে মোৰ এয়া শুনিবলৈ মন গৈছে মহাজ্ঞানী গণে যাক গাৱৈ অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম মহাজ্ঞানী সকলে অবিশ্ৰাম অহৰহ গাই থাকে এইটো এটা ডাঙৰ কথা আমি মনত ৰাখিব লাগে আমি অহৰহে ঈশ্বৰৰ নাম গাই থাকিব লাগে কিন্তু গাই থাকিবলৈ আমাৰ অসুবিধা হয় য'তে ত'তে আপুনি নাম গাই থাকিবতো নোৱাৰে তেতিয়া কি কৰিব মই এটা মনটো আমি কৰি থাকিব পাৰো নাম গতিকে হেন কৃষ্ণ কথা নুশুনিব পুনৰে একে মহাপাপী আত্মঘাতকীত কৰে এয়া কি কলে সংসাৰৰ ঔষধ অৰ্থাৎ আমাৰ এই মায়াময় সংসাৰখনৰ পৰা আমি উদ্ধাৰ হব পৰা একমাত্ৰ নাম শুনিও ভাল লাগে কৰ্ণৰ অভিৰাম সোৱাদ লাগে কাণে শুনি আৰু হেন কৃষ্ণ কথা কোনে নুশুনিব বাৰু মহাত্মীয়ে নুশুনিব আৰু তেওঁ কেনেকুৱা আত্মঘাতকীত কৰে শব্দটো কেনেকুৱা দণ্ডৰ গাতে দেই কৃষ্ণই কৈছে যে আত্মা ন জায়তে ম্ৰিয়তে বা কদাচিত নায়ং ভূতা ভবিষ্যা বা ন ভূয় অজ নিত্য সতত অয়ং পুৰাণো ন হন্যতে হন্যমানে শৰীৰে যে আত্মা তাৰমানে বৰ্তমান এই আত্মাৰ জন্মও নাই মৃত্যুও নাই চিৰন্তন সদায় থাকে গতিকে আত্মাৰ জন্মও নাই মৃত্যুও নাই তেনেকুৱা কাটিব নোৱাৰে জুয়ে পুৰিব নোৱাৰে বতাহে ফুটিব নোৱাৰে কৃষ্ণই কলে আত্মঘাতী আত্মঘাতী আত্মাটো নমৰে যেনে আত্মঘাতী শব্দটো কিয় আহিলে আত্মঘাতী কাক কয় জানেনে ভট্টাচাৰ্য নামৰ শাস্ত্ৰত লিখিছে আত্মা নাই তে গ্ৰন্থি স্বৰ্গাদি প্ৰাতি আত্মাক আঘাত কৰে স্বৰ্গাদি প্ৰাপ্তি হেতু না স্বৰ্গ আদি প্ৰাপ্তিৰ যিবোৰ মানুহে কৰ্মকাণ্ডত লিপ্ত হয় সেইবোৰে আত্মাক আঘাত কৰে তাৰমানে আঘাত কৰে মানে কি কৰ্ম মাৰ্গত
হিচাপে ব্ৰহ্মলোকে ধৰে ৰাতি যজ্ঞ কৰিলে আৰু ব্ৰহ্মলোকলৈ গ'ল। কিন্তু পুণ্যহীন ভোজে দুনাই সংসাৰত পৰে। কেইদিনমান থাকিলে আকৌ সংসাৰতে পেলাই দিলে, আঘাত কৰা নহল জানো আত্মাক? কেইদিনমান কুকিল আকৌ আনি পালেহি। দেখি স্বৰ্গলৈ গ'ল। পুণ্যহীন ভোজে দুনাই সংসাৰতে পৰে। পুণ্য পুণ্য এটাই গ'ল। ইমান আনন্দৰে ঘূৰিছিলে কেইদিনমান, তাৰপিছত এইটো আঘাত হল নে নাই? তাৰমানে হেৰিয়ে পঠিয়াই আকৌ পেলাই দিয়ে তললে, নৰকলে যাবলগীয়া হয়। স্বৰ্গত গৈ নৰকলে গুচি আহিবলগীয়া হব পাৰে। গতিকে সেইকাৰণে যিসকলে এইবোৰ কাম কৰে, আত্মাক আঘাত কৰে, কেলে আত্মা ব্ৰহ্মলোকৰ ওপৰলৈ যাবই লাগে। ব্ৰহ্মাণ্ডৰ মাজত কিন্তু কৃষ্ণৰ নগৰ, কদাচিতো নহি নাশ দানা মুনিবৰ। লৈ গলে কোনো আৰু আহিব নালাগে। গতিকে ব্ৰহ্মাণ্ডৰ বাজ থকালৈকে এইবোৰলৈ গলে লৌকিক গতি হব, অলৌকিক নহয়। আৰু সেয়া ভাগৱত শব্দৰ অৰ্থ কোৱা হৈছে আনন্দে সচিদ আনন্দময় পৰম ব্ৰহ্ম। আৰু অলৌকিক যাৰ গতি অলৌকিক। অলৌকিক গতি মানে কি? লোকলৈ ঘূৰি নাহে আৰু বৈকুণ্ঠলে গল। কিন্তু এই থাকিবই থকালৈকে লৌকিক গতি, ব্ৰহ্মলোকলৈ যাব পাৰে ৰাজ কৰি। কিন্তু পুণ্যক্ষীণ ভৰিলে নাই সংসাৰত পৰে। গতিকে সেইকাৰণে কৈছে আত্মঘাতী সেইসকল যি তাৰমানে কৰ্ম কৰি মাত্ৰ হেৰিয়াৰ ব্ৰহ্মলোকলৈ যাব বিচাৰে, স্বৰ্গলৈ যাব বিচাৰে, সেইবোৰে আত্মাক ঘাত কৰি থাকে একেবাৰে। কৃষ্ণ পঢ়িলা নে নাই? নাই পঢ়া। পঢ়া। দুৰ্ঘোৰ সাগৰ হেনা বৰা বৰা দ্ৰোণ ভীষ্ম কুন্তীৰ মোৰ পিতামহ বগে কৃষ্ণ লোকাৰি দেৱ মোৰ এয়া সুবিঠিতে প্ৰশ্ন সুধিছে গোহাঁই। দুৰ্ঘৰ সাগৰ সেনা বন কৌৰৱৰ এই সাগৰ সেনা সাগৰখন আৰু সেই সাগৰখনত কৰ্ণ আদি এই মহামহাবীৰবোৰ কুম্ভীৰ আৰু মগৰ, তাৰমানে কুম্ভীৰ ঘৰিয়াল আৰু মগৰ
তাৰমানে সাগৰত এনেকুৱা কিছুমান জীৱ থাকে যিবোৰে তাৰমানে ভয়াৱহ সেইবোৰ। গতিকে কুম্ভীৰ মগৰ ৰূপে এই মহামহাবীৰ সাগৰত আৰু সেইটো কিন্তু মোৰ পিতা মহত্বে কৃষ্ণ নৌকা এই কৃষ্ণ নৌকা অৰ্থাৎ নাম নৌকা কৃষ্ণ নাম নৌকা পায় লীলায়ে চলিলে তাকে বহুত কৰাই হবলৈ যেনেকে কোনো কষ্ট নাই চকু মুদি ধৰিব পাৰি সেইদৰে আমাৰ কুম্ভীৰ সাগৰে ভৰি থকা সকলে যেনেকৈ পানীৰ দৰে সহজে কৰি গল আৰু সেয়া নৌকা আমাৰ নৌকাৰ লগত তুলনা কৰা কৃষ্ণই নিজেও কৈছে যে নৰতনু নৌকা এইটো সুদীৰ্ঘ কুষাৰ উপদেশৰ দাতাগুৰু ঈশ্বৰৰ কাণ্ডাৰ মই অনুকূলে হুৰিয়া কৰো পাৰ এইটো দুৰ্ভোগ সংসাৰ সেইদৰে কৌতুকতে আত্মঘাতক আপুনি পেলাৱে যাতনাত এই বুলি ভগৱানে কৈছে নাম নৌকা বহুত দিন যাবলৈ যাৰ ইচ্ছা আছে নামৰ নৌকাতে এই বুলি কৈছে লেকিন মৰম দেখা ধৰি ব্ৰহ্ম পদে তাৰমানে মূৰবোৰ কাটি দুৰ্যোধনক দিলে দুৰ্যোধনৰ উৰু তাৰমানে ভংগ হোৱাৰ পিছত তাৰমানে তিনি মানে এই অশ্বত্থামাই কি কৰিলে মানে তাক আঘাত দিবৰ কাৰণে দুৰ্যোধনক সাংস্কৃতিক পাতিছে কৃষ্ণই সেনাপতি ভাগিল এতিয়া পিছত যে তুমি মোক ভাঙিলা মই অখণ্ড বা ধৰণী কোনো তুমি বুজি নাপালা এতিয়া দুৰ্যোধনে গতিকে তাৰ আগত আৰু এই কি কৰিলে দ্ৰৌপদীৰ লগত আমি ধৰি আনি তোমাৰ সন্মুখত
এষাৰ যি অনুষ্ঠান হৈছে, এই অনুষ্ঠান সুকলমে সুন্দৰকৈ সকলোৱে উপভোগ কৰিব পৰাকৈ সকলোকে প্ৰভু ভগৱন্তই কৃপা কৰক। আৰু আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো, সমস্তৰে মনোকামনা পূৰ্ণ কৰক, সকলোৰে হৃদয়স্থিতি হৈ সকলোকে ভগৱন্তই কৃপা বৰষক কৰক। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ